কোনো কাৰণতে শিৱসাগৰক কেতিয়াও মিয়া ৰাজ্য বনাবলৈ নিদিওঁ। ইয়াত আমি বাধা দিম। আজি নামনিত ন্যায় কি কৰিছে? আজি নামনিত ন্যায় খিলঞ্জীয়া মানুহক মাৰিছে, পিটিছে, খিলঞ্জীয়া মানুহৰ বাই ভনীক ধৰ্ষণ কৰি হত্যা কৰিছে, খিলঞ্জীয়া মানুহৰ মাটি বাৰী সম্পত্তি সকলো কাঢ়ি লৈছে, নামঘৰৰ মাটি সত্ৰৰ মাটি বেদখল কৰিছে। কি হ'ল এইকেইজন কি হ'ল দলৰ মাটি 600 বছৰীয়া আহোম সাম্ৰাজ্যৰ গৌৰৱ উজ্জ্বল ইতিহাসৰ সাক্ষী হৈছে শিৱসাগৰ। এই শিৱসাগৰ জিলাৰ ৰংপুৰ এটা সময়ত আহোম সাম্ৰাজ্যৰ ৰাজধানী আছিল। আজি এইখন ঠাই হৈছে এখন খিলঞ্জীয়া বসতি প্ৰধান ঠাই, ঐতিহাসিক ঠাই। আৰু ইয়াত মিয়াই মাটি কিনি মিয়াগাঁও বনোৱাৰ যিটো ব্লুপ্ৰিণ্ট ৰচনা কৰিছে, জাতীয় সংগ্ৰামে না অসমে সেইটো কেতিয়াও হ'বলৈ নিদিয়ে। আমি বিগত সময়ছোৱাত যিবিলাক কথা কৈ আহিছিলোঁ, সেই কথাবিলাক এতিয়া আখৰে আখৰে ফলিয়াইছে। আজি বৰপেটাৰ পৰা মিয়া আহি আধাৰ কাৰ্ড জালিয়াতি কৰি ইয়াত তেওঁলোকে মাটি কিনিছে। এইটো সমগ্ৰ অসমীয়া জাতিটোৰ ওপৰত এক ভয়ংকৰ আক্ৰমণ। মিয়াৰ লক্ষ্য উদ্দেশ্য হৈছে নামনিৰ পিছত তেওঁলোকে সমগ্ৰ উজনি অসমত আগ্ৰাসন চলাই অসমখনক বাংলাদেশৰ লগত চামিল কৰা আৰু অসমখনক এখন ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰা। আৰু সেইকাৰণে তেওঁলোকে কাম কৰি আছে। আমি অসমখন বাংলাদেশ পাকিস্তান হ'বলৈ দিব নোৱাৰোঁ। শিৱসাগৰ জিলাখনৰ আমি পৰিৱেশ বিনষ্ট হ'বলৈ দিব নোৱাৰোঁ। আজি নামনিত ন্যায় কি কৰিছে? আজি নামনিত ন্যায় খিলঞ্জীয়া মানুহক মাৰিছে, পিটিছে, খিলঞ্জীয়া মানুহৰ বাই ভনীক ধৰ্ষণ কৰি হত্যা কৰিছে, খিলঞ্জীয়া মানুহৰ মাটি বাৰী সম্পত্তি সকলো কাঢ়ি লৈছে, নামঘৰৰ মাটি সত্ৰৰ মাটি বেদখল কৰিছে। আৰু তেওঁলোকৰ যে চুৰ ডকাইত দগাবাজ, আপোনাৰ ড্ৰাগছ মাফিয়া, হত্যাকাৰী, ধৰ্ষণকাৰী সকলো মিয়া। কিন্তু কেৱল চাবলৈ গ'লে উজনি অসমখন বাচি আছে, শিৱসাগৰ জিলা বাচি আছে। আৰু যদি শিৱসাগৰত যদি এই ধৰণে মিয়া আগ্ৰাসন কৰিবলৈ হয়, অসম হৈ নাথাকে, শিৱসাগৰ কিন্তু শিৱসাগৰ হৈ নাথাকে। গতিকে এই আগ্ৰাসন আমি ৰোধ কৰিব লাগিব। আজি জাতীয় সংগ্ৰামে অসমৰ শিৱসাগৰ জিলা সমিতি আৰু কেন্দ্ৰীয় সমিতি আজি আমি ঐতিহাসিক পোৱামৰা সত্ৰ আমি সমিতিলৈ আহিছোঁ। আৰু স্পষ্টকৈ এটা কথা এই মুহূৰ্তত আমি ইয়াৰ পৰা ক'ব দিব বিচাৰিছোঁ, কোনো কাৰণতে শিৱসাগৰক মিয়া ৰাজ্য বনাবলৈ নিদিওঁ। কোনো কাৰণতে শিৱসাগৰক কেতিয়াও মিয়া ৰাজ্য বনাবলৈ নিদিওঁ। ইয়াত আমি বাধা দিম। আমি জাতীয় সংগ্ৰামী অসমে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিম। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ অনুৰোধ জনাইছোঁ, এই ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই ডাঙৰলৈ অনুৰোধ জনাইছোঁ, শিৱসাগৰ জিলা আয়ুক্ত মহোদয়লৈ অনুৰোধ জনাইছোঁ, শিৱসাগৰ জিলাৰ চক্ৰ বিষয়া মহোদয়লৈ অনুৰোধ জনাইছোঁ, অতি শীঘ্ৰেই গোটেই বিষয়টোৰ ওপৰত এক ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা জাতীয় সংগ্ৰামী অসমে পৰৱৰ্তী সময়ত কিন্তু গণতান্ত্ৰিক মাধ্যমে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ব। স্পষ্ট কথা। আমি গোটেই ঘটনাটোৰ সন্দৰ্ভত যেতিয়া তথ্য আহৰণ কৰিব বিচাৰিছিলোঁ, আমি গম পাইছোঁ যে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ দুজনমান চৰকাৰী কৰ্মচাৰী এই ঘটনাটোৰ লগত জড়িত হৈ আছে। তেওঁলোকে মিয়াক মাটি দিয়াৰ ক্ষেত্ৰত আৰু মাটি পতা কৰাৰ ক্ষেত্ৰত তেওঁলোকে কিন্তু সহযোগিতা আগবঢ়াইছে। গতিকে আমি পৰৱৰ্তী সময়ত এইসকল চৰকাৰী বিষয়াৰ বিৰুদ্ধেও জাতীয় সংগ্ৰামী অসমে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ব। অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাম।